আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম হেতু হৈছে 0টো ধনাত্মক হয় নে ঋণাত্মক হয় বা 0টো যুগ্ম নে অযুগ্ম কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যিসকলৰ 0ৰ ওপৰত সদায় কনফিউজন থাকে তো আজিৰ ভিডিঅ'টোত আমি সেই কনফিউজনখিনি টোটালি দূৰ কৰিবলৈ চেষ্টা কৰিম প্ৰথমতে আমি চাও এটো 0 ইজ পজিটিভ অর নেগেটিভ মানে 0টো ধনাত্মক হয় নে ঋণাত্মক হয় আৰু 0 ইজ অড অর ইভেন মানে 0টো অযুগ্ম নে যুগ্ম এতিয়া তোমালোকৰ মনত কেতিয়াবা প্ৰশ্ন এনেকুৱা হ'ব পাৰে যে পৃথিৱীত এনেকুৱা কোনো নাম্বাৰ আছে নেকি যেটো ধনাত্মক নহয় ঋণাত্মক নহয় তাৰে উত্তৰ হ'ব হয় আছে আৰু সেই সংখ্যাটো হৈছে কিমান 0 মানে 0টো পজিটিভ নহয় এটো পজিটিভ নহয় নেগেটিভ নহয় কিন্তু 0টো এনেকুৱা এটা সংখ্যা যেটো সংখ্যাই তোমাৰ সংখ্যাবোৰৰ মাজত পাৰ্থক্য কৰাত একেবাৰে বহু ধৰণে সহায় কৰে উদাহৰণ হিচাপে যদি আমি এনেকুৱা এটা নাম্বাৰ লাইন যদি আমি ড্ৰ কৰো ইয়াৰ মাজত যদি আমি 0 বহাই দিও তেতিয়া হলে তুমি কি ক'ব পাৰিবা ইয়াৰ পৰা 0ৰ বাওফালে যিবোৰ নাম্বাৰ থাকে হেবোৰ কিন্তু নেগেটিভ নাম্বাৰ থাকিব মানে তো -1 আহিব ইফালে -2 আহিব আৰু 0ৰ যদি হুফালে থাকে তেতিয়া হলে এবোৰ কি আহিব এটো পজিটিভ নাম্বাৰ আহিব আৰু 0ৰ লগত এটো 1 ৰ পৰা 1 2 3 এই গুটেকেটা কি বুলি কয় এটা কয় স্বাভাৱিক সংখ্যা যদি স্বাভাৱিক সংখ্যাৰ লগত যদি 0 প্লাস কৰা হয় তেতিয়া হলে হেবোৰক কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা বুলি কোৱা হয় যাক আমি কি হেৰে লিখো w ৰে লিখো বা হোল নাম্বাৰেৰে লিখো এতিয়া অৰ্থাৎ 0টো পজিটিভ নহয় নেগেটিভ নহয় এতিয়া 0ৰ বাওফালে যিবোৰ নাম্বাৰ আছে হেবোৰক ঋণাত্মক অখণ্ড সংখ্যা বুলি কয় আৰু 0ৰ হুফালে যিবোৰ আছে হেবোৰক কি বুলি কয় ধনাত্মক অখণ্ড সংখ্যা বুলি কোৱা হয় আৰু ঋণাত্মক আৰু ধনাত্মক সংখ্যাক একেলগে কি বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয় যাক আমি ইন্টিজাৰ বুলি জানো এটো i ৰে লিখা হয় বা z ৰে লিখা হয় এতিয়া আমি আহু 0টো অড হয় মানে অযুগ্ম হয় নে ইভেন হয় মানে যুগ্ম হয় এতিয়া চোৱা আমাৰ সকলোৰে তো পৰিমেয় সংখ্যাৰ বিষয়ে মনত আছে পৰিমেয় সংখ্যা হেবোৰক কোৱা হয় যিবোৰ আমি কি কৰিব পাৰো p/q ফৰ্মত লিখিব পাৰো যত p আৰু q এটো কি হয় এটো ইন্টিজাৰস হয় এই যেটো সাইন এটো নাম হৈছে বিলংস টু z মানে ইন্টিজাৰ হয় মানে পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে along with 0 মানে 0 কিন্তু হ'ব পাৰে কিন্তু ইয়াতে তুমি এটা কথা মনত ৰাখিব লাগিব q never be 0 এনেকুৱা নাম্বাৰক আমি কি বুলি কও পৰিমেয় সংখ্যা বুলি কও এতিয়া 0টো পৰিমেয় হয় নে নহয় 0টো পৰিমেয় হয় নে নহয় 0টো পৰিমেয় সংখ্যা হয় কাৰণ আমি 0 কি কৰিব পাৰো p/q আগত লিখিব পাৰো সাপোজ 0/1 মানে কি হ'ব এটোৰ ভ্যালু 0 আহিব 0/2 মানে কি হ'ব এটোৰ ভ্যালু 0 আহিব আৰু 0/কি কি আহিব 3 এটোৰ ভ্যালু কি আহিব 0 আহিব আৰু যদি আমি লিখো 0/4 এটোৰ ভ্যালু কি আহিব 0 আহিব এনেকৈ যদি আমি 0ক যিকোনো নাম্বাৰেৰে যদি আমি ডিভাইড কৰি থাকো তেতিয়া হলে কিন্তু হৰণফলটো 0 আহিব ইয়াতে এটা কথা লক্ষ্য কৰা এই যেটো 0/2 আৰু ইয়াতে যেটো 0/4 আছে ইয়াতে 2 টো কি হয় যুগ্ম সংখ্যা হয় আৰু 4 টো কি হয় যুগ্ম সংখ্যা হয় এতিয়া কোনো যুগ্ম সংখ্যা কান এটা সংখ্যাক যদি আমি হৰণ কৰো তেতিয়া হলে যদি হেতু হৰণ যায় মানে সম্পূৰ্ণৰূপে বিভাজ্য হয় তেতিয়া হলে সেই সংখ্যাটো কি হ'ব যুগ্ম হ'ব অৰ্থাৎ আমি যদি ইয়াৰে পৰা চাও তেতিয়া হলে 0 টো কি হ'ব 0 টো কি হ'ব যুগ্ম হ'ব ইয়াৰে পৰা চালেও কি হ'ব 0 টো যুগ্ম হ'ব অৰ্থাৎ আমি পৰিমেয়কৰণৰ পৰা আমি ক'ব পাৰো যে 0 টো কি হয় যুগ্ম হয় ইয়াতে আৰু এটা লজিক আমি এপ্লাই কৰিব পাৰো 0 টো তেতিয়াহে যুগ্ম হ'ব যেতিয়া 0ৰ যিবোৰ মাল্টিপলস থাকিব বা গুণিতক থাকিব হেবোৰ কিন্তু 2 ৰে কি হ'ব লাগিব হৰণ যাব লাগিব বা 2 ৰ বিভাজ্য হ'ব লাগিব অৰ্থাৎ 0ক যিকোনো নাম্বাৰেৰে যিবোৰ আমাৰ যুগ্ম নাম্বাৰ আছে হেবোৰক যদি আমি পূৰণ কৰো তেতিয়া হলে আমি কি পাম 0 পাম আকৌ যদি আমি 0ক যদি 4 ৰে মাল্টিপ্লাই কৰো তেতিয়া হলে আমি কি পাম 0 পাম এতে 2টো যুগ্ম 4টো কি হয় যুগ্ম হয় তাত যদি আমি এই পার্সপেক্টিভৰ পৰা যদি আমি চাও তথাপি কিন্তু আমি 0 টো কি পাও যুগ্ম পাও অৰ্থাৎ 0 সদায় কি হৈ থাকে যুগ্ম হৈ থাকে কাৰণ 0ক আমি 2 ৰে ডিভাইড কৰিব পাৰো আৰু 0ক আমি 2 ৰে মাল্টিপ্লাই করলেও আমাৰ কি ওলাব এটো 2 ৰে বা 4 ৰে বা 6 ৰে যদি আমি মাল্টিপ্লাই কৰো তথাপি কিন্তু আমি সেই নাম্বাৰটো পাম আশা কৰিছো বুজি পাইছা ধন্যবাদ